আমাৰ বজালীৰ দুগ্ধ উৎপাদনৰ অগ্ৰণী এটা অনুষ্ঠান কামধেনু দুগ্ধ উৎপাদন কেন্দ্ৰ নিত্যানন্দ। আৰু এই কথাটো আপোনালোকে জানে, এই কথাটো লৈ বিধানসভাত চৰ্চা হৈছে আৰু সমগ্ৰ অসমৰ ভিতৰত এতিয়া বজালী এই কামধেনু দুগ্ধ উৎপাদন কেন্দ্ৰৰ লগতে আন সংস্থাৰ জৰিয়তে আটাইতকৈ বেছি গাখীৰ আমি উৎপাদন কৰি আছোঁ। আৰু আমি আশা কৰিছোঁ যে অনাগত দিনত ভাৰতবৰ্ষৰ আটাইতকৈ বেছি গাখীৰ উৎপাদন কৰা জিলা হিচাপে বজালী জিলাখন পৰিগণিত হ'ব। আত্মনিৰ্ভৰ ভাৰত, আত্মনিৰ্ভৰ অসম নিৰ্মাণৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সপোন দেখিছে। আৰু আত্মনিৰ্ভৰ অসম নিৰ্মাণ কৰিব লাগিলে অসম এখন কৃষি আমাৰ ৰাজ্য, মূল আমাৰ বৃত্তিটো হৈছে কৃষি। গতিকে সেইকাৰণে আমাৰ চৰকাৰে সিদ্ধান্ত লৈছে যে গাখীৰ, মাছ, কণী, মাংস আৰু ধান এই পাঁচবিধ সামগ্ৰী উৎপাদন কৰি আমি যদি ৰপ্তানি কৰিব পাৰোঁ অন্য ৰাজ্যলৈ, অন্য দেশলৈ, তেতিয়াহ'লে অসম সঁচা অৰ্থত আগবাঢ়ি যাব। আত্মনিৰ্ভৰ অসমৰ স্বপ্ন আমাৰ পূৰণ হ'ব। আৰু নিত্যানন্দ কামধেনু দুগ্ধ উৎপাদন সমবায় সমিতিয়ে আজিৰ পৰা 20 বছৰ আগতে এই আত্মনিৰ্ভৰশীলতাৰ কথা চিন্তা কৰিছিল আৰু আজি তেওঁলোকে এনেকুৱা এটা পৰ্যায়ত আহিছে যিটো কথাই আজি অসম চৰকাৰক সাহস দিছে। আৰু সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিধানসভাতে ঘোষণা কৰিছে যে দুগ্ধ উৎপাদনৰ যিখন সংগ্ৰাম, এইখন সংগ্ৰাম আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অসমত কামধেনু দুগ্ধ উৎপাদন সমবায় সমিতিৰ নিচিনা 50খন সমিতি আছে। আৰু এই 50খন সমিতিক নেতৃত্ব দিব আমাৰ কামধেনু দুগ্ধ উৎপাদন সমবায় সমিতিয়ে। গতিকে এই ধৰণৰ চিন্তা চৰ্চা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিছে, চৰকাৰখনে কৰিছে। এই ক্ষেত্ৰত আমি বজালীবাসী ৰাইজে, মই বজালী সমষ্টিৰ বিধায়ক হিচাপে মই আপোনালোকৰ জৰিয়তে ৰাইজলৈ অনুৰোধ জনাম যে আপোনালোকে সকলোৱে কামধেনু দুগ্ধ উৎপাদন সমিতিক আহক। কেনেকৈ গাখীৰ উৎপাদন কৰিব লাগে, গৰু পুহিব লাগে, আপোনালোকে এটা আৰ্হি এই সমিতিৰ তৰফৰ পৰা আপোনালোকে লওক। আৰু সেইকাৰণে আজি এই সভাতে মই এটা কথা আহ্বান জনালোঁ আমাৰ সমিতিক যে আপোনালোকে বজালী জিলাত অন্ততঃ 10টা এৱাৰনেছ কেম্প কৰক, ৰাইজক জড়িত কৰক, কেনেকৈ গাখীৰ উৎপাদন কৰিব লাগে, গৰু পুহিব লাগে, এই কথাটো আমি আমাৰ যুৱক যুৱতী, আমাৰ প্ৰজন্মৰ মাজত আমি আগবঢ়াই লৈ যাওঁ। গতিকে তেনেকুৱা ধৰণে আমি চিন্তা চৰ্চা কৰিছোঁ। আৰু আত্মনিৰ্ভৰ অসম নিৰ্মাণ কৰিবলৈ হ'লে গাখীৰ, মাছ, কণী, মাংস আৰু ধান এই পাঁচবিধ সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত আমি অসমৰ ভিতৰতে বজালীয়ে আমি কৃষিজীৱী এখন কৃষিজাত উৎপাদনকাৰী এখন জিলা হিচাপে আমি অধিক গুৰুত্ব দিব লাগিব আৰু অধিক সামগ্ৰী উৎপাদন কৰি এই জিলাখনৰ আমি মান মৰ্যাদা যাতে বৃদ্ধি কৰিব পাৰোঁ, উৎপাদনশীলতাৰ দিশত আমি অধিক অগ্ৰসৰ হ'ব পাৰোঁ। আৰু আমাৰ প্ৰজন্মক, আমাৰ উঠি অহা প্ৰজন্মক, যিসকল নিবনুৱা যুৱক যুৱতী আছে, যিসকলৰ মেধাৰ শক্তিত চাকৰি হোৱা নাই কিন্তু নিবনুৱা হৈ আছে, তেওঁলোকক যাতে আমি ইয়াত সংস্থাপন দিব পাৰোঁ তাৰ কাৰণে আমি ব্যৱস্থা হাতত ল'ম। আৰু এই কামধেনু দুগ্ধ উৎপাদন সমিতিক লৈয়ে আমি এইটো মিছন আমি আৰম্ভ কৰিম। আৰু আজিৰ তাৰিখৰ পৰা আমি ঘোষণা কৰিছোঁ আমাৰ মিছন আৰম্ভ হৈছে। আমি ঠায়ে ঠায়ে এৱাৰনেছ কেম্প পাতি আমি ৰাইজক, আমাৰ কৃষক ৰাইজক, লগতে যুৱক যুৱতীসকলক আমি জড়িত কৰাৰ কাৰণে চিন্তা চৰ্চা আমি নিশ্চিতভাৱে আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।